এৰাতি এদিনৰ পিছত আমাৰ ট্ৰেইনখন গণ্ডা ষ্টেচনত উপস্থিত হ'লহি আৰু আমাৰ সকলো বেগ একেলগে গোট খুৱাই ল'লোঁ। বেগবিলাক ভগাই দিয়া হৈছে প্ৰতিজনকে, তেতিয়া কোনো কষ্ট নহয়। সকলোৱে বেগ নিজৰ নিজৰ বেগ লৈ ষ্টেচনৰ বাহিৰলৈ ওলাই গৈছোঁ। গণ্ডাতে আমাৰ হোটেলৰ ৰুম বুক কৰা হৈ আছিলে। আমি তালৈকে যাম এতিয়া লোকেশ্যন বিচাৰি। বাহিৰত আহি গাড়ী এখন ঠিক কৰিলোঁ। বেছি দূৰ নহয় ষ্টেচনৰ পৰা। এয়া গণ্ডা ৰেল ষ্টেচন, বেছি ডাঙৰ ষ্টেচন নহয়। আমি এতিয়া আহি আছোঁ গাড়ীৰ ওচৰলৈ। আমি বুকিং কৰি থৈ দিয়া হোটেলখন এইখনেই। আহি পাইছোঁহি এতিয়া হোটেলৰ ৰুম। বহুত ভাগৰো লাগি আহিছে। ইয়াত 2 ঘণ্টা ৰেষ্ট কৰাৰ পিছতে আকৌ ৰাতিপুৱা আমি বহুত সোনকালে অযোধ্যালৈ যাব লাগিব।